আপুনি যদি চৰকাৰী লেট্ৰিন পোৱা নাই, আপোনাৰ বাবে আছে ভাল খবৰ। এতিয়া আপুনি চৰকাৰী লেট্ৰিনৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। 2024ত বহুতে চৰকাৰী লেট্ৰিনৰ কাৰণে অনলাইন আবেদন কৰিছিল, কিন্তু বেছিভাগৰে অনলাইন আবেদন ৰিজেক্ট হৈছিল, নাইবা এপ্লিকেশ্যন ভেৰিফিকেশ্যন হোৱা নাছিল। আপুনি অনলাইন আবেদন কৰাৰ পিছত আপোনাৰ কৰিব লাগিব এই দুটা কাম। এই কাম দুটা কৰিলে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট নহয় আৰু ভেৰিফিকেশ্যন সোনকালে হৈ যাব। কোন দুটা কাম কৰিব লাগিব মই এই ভিডিঅ'টোৰ শেষত জনাই দিম। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে আপোনাৰ মোবাইল নাইবা লেপটপ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। তাৰপিছত আপোনালোকে গুগলত যাই চাৰ্চ কৰিব SBM বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকে চাব এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত আহি যিটো ফাৰ্ষ্টৰ যিটো লিংক আহিছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। স্ক্ৰল ডাউন কৰি তলফালে অহাৰ পিছত ইয়াত তলফালে যাব বহুতো কেইটা অপশ্যন দিয়া আছে। ইয়াত এপ্লিকেশ্যন ফৰ IHSL যিটো অপশ্যন আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকে ইয়াত নিশ্চয় দেখিবলৈ পাইছে ইয়াত আপোনালোকৰ মোবাইল নম্বৰ দি OTP আৰু কেপচা কোডটো বহাই আপোনালোকে লগইন কৰি ল'ব পাৰিব, যদি আপোনালোকৰ আগৰ পৰাই মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন থাকে। আৰু যদি আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন নাথাকে তেতিয়াহ'লে আপোনালোকে ইয়াত চিটিজেন ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত চাব এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো বহাব লাগিব। বহাই আপোনালোকৰ গেট OTPত ক্লিক কৰি দিব লাগিব। গেট OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে OTP বহাই দিয়াৰ পিছত ভেৰিফিকেশ্যন যিটো OTP আছে ভেৰিফিকেশ্যন OTPত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফিকেশ্যন OTPত ক্লিক কৰি দিয়াৰ পিছত চাব ইয়াত এনেকুৱা পেজ এটা খোল খাইছে। ইয়াত আপোনালোকৰ নামটো বহাবলৈ দিছে আৰু আপোনালোকৰ জেণ্ডাৰটো ইয়াত চিলেক্ট কৰিবলৈ দিছে। আপোনালোকে মেল নে ফিমেল তো ইয়াত চিলেক্ট কৰি দিলেই হ'ল। তাৰপিছত আপোনালোকৰ যিটো ৰেচিডেণ্টটো ইয়াত আপোনালোকে লিখিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে ষ্টেটটো চিলেক্ট কৰি দিব। ষ্টেটটো চিলেক্ট কৰি দিয়াৰ পিছত চাব ইয়াত আপোনালোকৰ যিটো কেপচা কোড আহিছে কেপচা কোডটো আপোনালোকে বহাই ছাবমিট মাৰি দিব। ইয়াত সকলো মোৰ ফিলআপ কৰা হৈ গ'ল। এতিয়া মই ছাবমিটত ক্লিক কৰি আছোঁ। ছাবমিটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব ইয়াত এটা মেছেজ আহি গৈছে ইউ হেভ বিন ৰেজিষ্টাৰ্ড ছাকচেছফুল। তো ইয়াত আপোনালোকে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰি দিয়াৰ পিছত আকৌ আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰটো ইয়াত আপোনালোকৰ বহাব লাগিব। ইয়াত আপোনালোকে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ এইটো বহাই দিব। তাৰপিছত আপোনালোকে গেট OTPত ক্লিক কৰি দিব। গেট OTPত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব। আপোনালোকৰ মোবাইলত OTPটো আহি যোৱাৰ পিছত আপোনালোকে ইয়াত OTPটো বহাই দিব লাগিব। OTPটো বহাই আপোনালোকে ভেৰিফিকেশ্যন যিটো OTP আছে ভেৰিফিকেশ্যন OTPত আপোনালোকে ইয়াত চাব আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বহাই দিয়াৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ সহকাৰে ইয়াত আপোনালোকৰ ডিটেইলছ আহি গৈছে আৰু ষ্টেটাছ ইয়াত যিটো দিয়া আছে ষ্টেটাছ এক্টিভ বুলি লেখা আছে। তাৰপিছত ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া যিটো আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কোনসকল ব্যক্তিয়ে এই চৰকাৰী টয়লেট লাভ কৰিব পাৰিব ইয়াত ডিটেইলছ দিয়া আছে। ইয়াত দিয়া আছে BPL, HCS, STS, household with physically disabled person, landless labor with homestead, small and marginal farmer and women-handed household। আৰু ইয়াত বহুতো কেইটা কেটেগৰী ইয়াত দিয়া আছে। আপোনালোকে নিশ্চয় ইয়াত দেখিবলৈ পাইছে। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়াহ'লে এই লেফ্ট চাইডত যিটো তিনিটা দাগ আছে লেফ্ট চাইডত এই দাগত আপোনালোকে ক্লিক কৰি নিউ এপ্লিকেশ্যন যিটো অপশ্যন আছে নিউ এপ্লিকেশ্যনত আপোনালোকে ক্লিক কৰি দিব। নিউ এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকৰ ষ্টেটটো অট'মেটিকলি আহি গৈছে। ইয়াত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ ইয়াত ব্লকটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ পঞ্চায়তটো চিলেক্ট কৰি দিব। পঞ্চায়তটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ ভিলেজটো চিলেক্ট কৰি দিব। ভিলেজটো চিলেক্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ হেবিটেশ্যন যিটো আছে হেবিটেশ্যনটো ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড হিচাপত আপোনালোকৰ নামটো কি আছে আধাৰ কাৰ্ডত যিটো নাম দিয়া আছে সেই নামটো ইয়াত আপোনালোকে লিখি দিব।
তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড যিটো নাম্বাৰ আছে আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত লিখি দি ইয়াত টিক মাৰ্ক কৰি আপোনালোকে ভেৰিফাই আধাৰ নাম্বাৰ ইয়াত টিক মাৰ্ক কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো ফাদাৰ নেমটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব। জেণ্ডাৰটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত নিশ্চয় দেখিবলৈ পাইছে যিটো কেটেগৰীটো ইয়াত বহাব লাগিব। তাৰপিছত ইয়াত আপোনালোকে যিটো সাব কেটেগৰীটো আপোনালোকে ইয়াত বহাই দিব। সাব কেটেগৰীটো বহাই দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাব ইয়াত আপোনালোকৰ যিটো কাৰ্ড টাইপ ইয়াত আপোনালোকৰ ইয়াত অট'মেটিকলি আহি যাব। তো কাৰ্ড টাইপটো আপোনালোকে ইয়াত বহাই দিব লাগিব। মই আপোনালোকক দেখাই আছো কাৰ্ড টাইপটো ইয়াত কেনেকৈ বহাব। তো ইয়াত কাৰ্ড টাইপ যিটো আছে কাৰ্ড টাইপটো ইয়াত আহি গৈছে। আধাৰ কাৰ্ডটো ইয়াত অট'মেটিকলি আহি গৈছে। তো ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ যিটো আছে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত অট'মেটিকলি আহি যাব। তাৰপিছত আপোনালোকৰ যিটো মোবাইল নম্বৰটো ইয়াত আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকৰ ইমেইল আইডিটো ইয়াত বহাই আপোনালোকৰ ফুল এড্ৰেছটো ইয়াত টাইপ কৰি দিব। ফুল এড্ৰেছটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকৰ বেংকৰ IFSC কোডটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ বেংকৰ নামটো অট'মেটিকলি আহি যাব। বেংকৰ নামটো আহি যোৱাৰ পিছত ইয়াত আপোনালোকৰ যিটো ব্ৰাঞ্চ কোডটো ইয়াত আপোনালোকে ইয়াত চাব ব্ৰাঞ্চ নেমটো অট'মেটিকলি আহি যাব। তাৰপিছত ব্ৰাঞ্চ এড্ৰেছটো ইয়াত অট'মেটিকলি আহি যাব। তাৰপিছত বেংকৰ কোনটো ষ্টেটত আছে ইয়াত আপোনালোকে সেইবিলাক অট'মেটিকলি ফিল হৈ যাব। তো ইয়াত আপোনালোকে একাউণ্ট নম্বৰটো ইয়াত টাইপ কৰি দিব। একাউণ্ট নম্বৰটো টাইপ কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত নিশ্চয় দেখিবলৈ পাইছে ইয়াত স্কেন ফাৰ্ষ্ট পেজ অফ পাছবুক। আপোনালোকৰ বেংকৰ যিটো ফাৰ্ষ্ট পেজ আছে বেংকৰ পাছবুকৰ যিটো ফাৰ্ষ্ট পেজ আছে সেই ফাৰ্ষ্ট পেজটো আপোনালোকে ভালকে স্কেন কৰি ইয়াত চ'জ ফাইলত ক্লিক কৰি আপোনালোকে আপোনালোকৰ যিটো পাছবুকটো আপোনালোকে ইয়াত আপডেট কৰি ল'ব। তাৰপিছত ইয়াত এপ্লাই যিটো অপশ্যন আছে এপ্লাইত আপোনালোকে ক্লিক কৰি এপ্লাই কৰি ল'ব। এপ্লাই কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো এপ্লিকেশ্যন নাম্বাৰটো এইটো আপোনালোকৰ PDF ফাইল হিচাপত আপোনালোকৰ মোবাইলত নাইবা লেপটপত আপোনালোকে ছেভ কৰি ল'ব। সেইবোৰ ছেভ কৰাৰ পিছত আপোনালোকৰ যদি কিবা কাৰণত লগা হয় পিছত নাইবা আপোনালোকৰ যদি এপ্লিকেশ্যন ভেৰিফিকেশ্যন কৰিব লাগে তেতিয়াহ'লে সেইটো জমা দিব লাগিব। তো এতিয়া কথা হ'ল আপুনি কোন দুটা কাম কৰিলে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট নহ'ব। প্ৰথমতে আপুনি অনলাইন এপ্লিকেশ্যন কৰিছে আপুনি ষ্টেটাছটো চেক কৰিব আপোনাৰ অনলাইন ভেৰিফিকেশ্যন হৈছে নে নাই। আপোনাৰ এপ্লিকেশ্যনটো যদি ভেৰিফিকেশ্যন হোৱা নাই তেতিয়াহ'লে আপুনি এৰিয়াৰ মেম্বাৰটোক কৈ আপোনাৰ এপ্লিকেশ্যনটো ভেৰিফিকেশ্যন কৰি লওক। তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট নহ'ব আৰু আপোনাৰ একাউণ্টত জল্দি পইচা সোমাব। আশা